असम के सोनितपुर जिले के ढेकियाजुली थाना अंतर्गत चिराजुली पथार गांव में एक बार फिर सनसनीखेज मोरल पुलिसिंग की घटना घटी। घटना के संदर्भ में आज पीड़ित राविकुल इस्लाम ने मीडिया के सामने अपनी बात रखी। गौरतलब है कि ढेकियाजुली थाना क्षेत्र के बछासी मलू गांव के निवासी राविकुल इस्लाम ने मीडिया को बताया कि निजी विवाद को हवा देने के लिए चिराजुली पथार गांव के कुछ लोगों की साजिश के चलते उन पर कई झूठे आरोप लगाए गए। इतना ही नहीं, उक्त लोगों ने उन्हें डर और धमकी देकर मानसिक रूप से प्रताड़ित करने के साथ साथ नगद 30,000 रुपए वसूलने का भी आरोप लगाया। राविकुल इस्लाम ने आरोप लगाया कि चिराजुली पथार गांव के कुछ व्यक्तियों ने जानबूझकर कानून को हाथ में लेकर उन्हें निशाना बनाते हुए ये अत्याचार किया। इस घटना ने स्थानीय लोगों के बीच सनसनी फैलाने के साथ साथ चिराजुली पथार गांव की सुरक्षा व्यवस्था पर भी सवाल खड़े कर दिए। इस घटना के संदर्भ में पीड़ित ने न्याय की मांग करते हुए पुलिस की शरण लेने का संकेत दिए। ঘটনাটো হৈছিল মানে মোৰ ঘৰ বছাহে মলত মই চিৰাজুলি পথাৰত 2 বিঘা মাটি কিনিছোঁ প্ৰায় 1.5 বছৰ 2 বছৰমান হৈছে। তো এইবাৰ মই নিজে ৰয়নি কৰিছোঁ। এই ৰয়নি কৰিব মানে খেতিটো মানে আৰম্ভ কৰিলোঁ। তাৰপিছত তাতেই 4-5টা মান ঘৰ আছে। তাত তেওঁলোকৰ এজন বাবুলি নামৰ মানুহক মানে আমি খেতিটো ৰয়নি কৰিব দিছিলোঁ। এই 2-3 দিন ৰয়নি কৰি দিয়াৰ পিছত 2-3 দিন পিছত মই আহিলোঁ, খেতিটো ৰয়নি হোৱা নাই। তাৰপিছত তাক সুধিলোঁ, সি নৰয়। তাৰপিছত বেলেগ মানুহতে আমি ৰয়নি কৰিলোঁ, তাৰ লগত মানে অলপ তৰ্ক বিতৰ্ক হৈছিল, উল্টা পুল্টা গালাগালি হৈছিল। তাৰপিছত সি ক'লে মোক চাব বুলি, মই ইমানখিনি মাইণ্ড কৰা নাই। তাৰপিছত মই ইয়াতে অহা যোৱা আছেই, মই এদিনাখন খেতি চাব আহিছিলোঁ। তাৰপিছত সেইটো এই 4-5টা ঘৰৰ ভিতৰত এটা ঘৰত মই গৈছিলোঁ, গৈ পেলাই ক'লোঁ মোক অলপ 1 গিলাচ পানী দিয়া। তো মানুহজনী পানী আনিব গৈছে, পানী আনা যোৱাত সিহঁতে 4-5জন আহি গ'লে। ফাৰ্ষ্টত আহিলে এজন মাইকী মানুহ, চাফিয়া নামৰ মাইকী মানুহজন আহি পেলাই মোক ক'লে যে টকা দি পালোঁ নহয়, টকা 50,000 দে, নহ'লে টকা দি নেৰোঁ, তো মান সন্মান মাৰি দিম, তুই মাষ্টৰ, তোক আজি মানে নেৰোঁ, খোদাই নেৰোঁ, টকা 50,000 লাগিব। এইটো কওঁতে সি মোক মানে মই উঠিলোঁ, মই কিয় পইচা দিম, মই কি দুখ কৰিছোঁ, এনেকুৱা কথা কওঁতে আৰু 4-5জন মানুহ আহি গ'ল। এই বাবুল নামৰ মানুহজন আহি পেলাই যাৰ লগত কথা হ'ল, সি ক'লে যে মোক বান্দৰ বুলি গালি দিছিলে, আজি ক'ত যাবি, কৈ পেলাই মোক মাৰ ধৰিলে। ৰছিয়ান, ভান আৰু তাৰ মাইকী আহিলে, তাৰ বাইদেউ আহিলে। তাৰপিছত আহিলে কাশেম আহি পেলাই লাঠি দি মোক মাৰিলে। মাৰাৰ পিছত কথা কওঁতে অলপ সময়ৰ ভিতৰত আৰু এজন মানুহ আহি পেলাই ক'লে এইবিলাক কৰিব নাপায়, সিহঁতো ইমান দূৰৰ মানুহ, এৰি দিয়া। তাৰপিছত মোক 30,000 টকা মোবাইলত লৈ, মহিষ নামৰ এজন মানুহৰ মোবাইলত একাউণ্টত 30,000 টকা লৈ আৰু পকেটত কিবা কিবি পইচা আছিলে, সেইখিনি বাৰু মোৰ হিচাপো কৰা নাই, 300-400 বা 500 টকামান হ'ব। তাৰপিছত মোক এৰি দিলে, মই ঘৰত গুচি গ'লোঁ। গৈ পেলাই মই মানে ঢেকিয়াজুলি থানাতে এজাহাৰ এটা কৰিলোঁ। এজাহাৰ কৰাৰ পিছত তাৰপিছত ছোৱালীয়ে স্বীকাৰোক্তি কৰিলে। তেতিয়া ছোৱালীৰ নামো দিলোঁ, মাইকী মানুহজনৰ নামো দিলোঁ। সেই যোনটো ঘৰত গৈছিলোঁ তেওঁ মানে স্বীকাৰোক্তি কৰিলে যে এইটো চাইল কৰিলে, আমাক দি মাতি পেলাই সিহঁতে চাইল কৰিলে, মই ল'ৰাটো দুখ নাই। তাৰপিছত যিবিলাক মানুহ 7জনৰ নামৰ আসামী দিছিলোঁ, যে 3জনে মাৰিছিল, তেওঁলোকৰ থানাত আহি পেলাই তেওঁলোকক স্বীকাৰোক্তি কৰিলে যে নাই, আমি ভুল বুজাবুজিত, মই আগত কিবা এটা হেৰি আছিলে, সেইটো জিতৰ কাৰণে আমি কামখিনি কৰিলোঁ, তো আমি ভুল কৰিলোঁ, ল'ৰাটোৰ মান সন্মান ধ্বংস কৰিলোঁ। সেইটো কাৰণে তেওঁলোকে থানাত মিলাই দিলে। আমাৰ দাদা এজনী আছিলে আৰু থানাত থাকি পেলাই তেওঁলোকে থানাতে মিলাই দিলে। জাকিৰ ছাৰ আছিলে, জাকিৰ ছাৰৰ নেতৃত্বত, আৰু আমাৰ গাদাজলি এজন দাদা আছিলে ৰবিকুল নামৰ, তেওঁৰ লগত থাকি বস্তুটো মিলাই দিলে। এইখিনি আৰু কথা। মোৰ মানে মান সন্মানটো মই গাঁৱৰ মানুহৰ আগত সেৱবন্দী কৰিলে। এটা দুষ্ট চক্ৰান্ত কৰি মোক মানে সেৱ বনালে। মোৰ স্কুল আছে, মোৰ সেইকাৰণে মোক অলপ সেৱ বনাই দিলে সিহঁতে। মানে ইয়াত থাকিলে তেওঁলোকক মানে মানি চলিব লাগিব বুলি মানে এইটো এটা বুজাই দিলে মোক। এইখিনি মোৰ শাস্তি দিলে সিহঁতে।